শিক্ষা লৈ থাকোঁ, তো ইয়ে আমাক বিকাশ ঘটাব, ই আমাৰ জাতিটোৰ বিকাশ ঘটাব, ই আমাৰ ঘৰখনৰ বিকাশ ঘটাব আৰু ই আমাৰ সমাজখনৰ বিকাশ ঘটাব। আজি আমাৰ জাতিটো বা সমাজটো আগুৱাই যাবৰ কাৰণে দুয়োটাৰে উন্নতিৰ কাৰণে আমাক বেছিক যিটো নিড আছে, প্ৰয়োজন আছে, সেইটো হৈছে 4টা স্তম্ভ। আজি যিটো আমাৰ যুৱ পৰিষদ বাৰহীয়া সমাজ যুৱ পৰিষদে যিটো ওপৰত আলোচনা কৰি আছোঁ, সেইটো হৈছে আমাৰ সেই 4টা স্তম্ভ। সেই 4টা স্তম্ভটো হৈছে শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আৰু আপোনাৰ সংস্কৃতি। আজি আমি এই 4টা স্তম্ভৰ ওপৰত মুখ্যতঃ শিক্ষাৰ ওপৰত আজি আমি আলোচনা কৰিম। নেলছন মেণ্ডেলাই কৈছিল, শিক্ষাই হৈছে সবাতকৈ শক্তিশালী অস্ত্ৰ, যিটোক আমি জাতিৰ পৰিৱৰ্তন, সমাজৰ পৰিৱৰ্তন আৰু দেশৰ পৰিৱৰ্তনৰ লগতে বিশ্বৰ পৰিৱৰ্তন কৰিবৰ কাৰণে আমাক শিক্ষা লাগিবই, আৰু শিক্ষাৰ অবিহনে এই পৰিৱৰ্তন সম্ভৱ নহয়। নমস্কাৰ, মই ৰাজু বাৰহৈ। আজি শিক্ষাৰ মাধ্যমত আমাৰ জাতিটো, আমাৰ সমাজটোক পৰিৱৰ্তনৰ উদ্দেশ্যে কিছু মন্তব্য ৰাখিবৰ কাৰণে আজি মই আলোচনা কৰিবৰ কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ। জাতি আৰু সমাজৰ পৰিৱৰ্তনৰ কাৰণে শিক্ষাই হৈছে সবাতোকৈ শক্তিশালী অস্ত্ৰ। নেলছন মেণ্ডেলা ডাঙৰীয়াই কৈছিল যে শিক্ষাই হৈছে সবাতকৈ ডাঙৰ অস্ত্ৰ, যিটোৰ পৰা আমি জাতি, সমাজ, দেশ আৰু বিশ্বক পৰিৱৰ্তন কৰিব পাৰোঁ। ময়ো তেওঁৰ কথাত একমত যে শিক্ষাৰ অবিহনে আমি জাতিটোক, সমাজটোক আৰু দেশখনৰ বিকাশ কেতিয়াও সম্ভৱ আমি কৰিব নোৱাৰোঁ। সমাজ আৰু জাতিৰ পৰিৱৰ্তনৰ সাৰ্বজনীন পৰিৱৰ্তনৰ কাৰণে বা বিকাশৰ কাৰণে শিক্ষাই হৈছে সবাতকৈ শক্তিশালী অস্ত্ৰ। যি শিক্ষাই আমাক বিবেচনা কৰিবলৈ শিকায় ভুলটোক ভুল আৰু শুদ্ধটোক শুদ্ধ, আৰু শিক্ষাৰ অবিহনে আমি ভুলটোক ভুল আৰু শুদ্ধটোক শুদ্ধ বুলি বিবেচনা কৰিবৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়তো আমি হ'ব পাৰে। ডক্টৰ ভীমৰাও আম্বেদকাৰদেৱে কৈছিল যে আপোনাৰ ভৰিত জোতা বা চেণ্ডেল থাকক নাথাকক, কিন্তু হাতত এটা পুথি থাকিব লাগে। এই পুথি আমাক কি দিয়ে? শিক্ষা দিয়ে। যি শিক্ষাই আমাক শিক্ষা দিয়ে, জাতি আৰু সমাজৰ শান্তি, আত্মনিৰ্ভৰতা, বিকাশ, সমানতা, বৈজ্ঞানিক দৃষ্টিভংগী, দূৰদৃষ্টি, প্ৰগতি, আৰ্থিক বিকাশ আনিবলৈ এই পুথি আমাক শিক্ষা দিয়ে সমাজ আৰু জাতিৰ বিকাশ আনিবৰ কাৰণে। এনে নহয় যে শিক্ষাই আমাক মাত্ৰ নিবনুৱা সমস্যাই দূৰ কৰে আৰু বা চাকৰিয়ে দিয়ে, তেনে নহয়। শিক্ষাই আমাৰ নিজৰ অধিকাৰ আৰু নিজৰ দায়িত্ববোধৰো জ্ঞান প্ৰদান কৰে। শিক্ষাই আমাক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰাও আমাক মুক্তি দিয়াৰ সহায় কৰে। অকল শিক্ষাই আমাক চাকৰি বা নিবনুৱা সমস্যাই দূৰ নকৰে, বহুখিনি আমাৰ আভ্যন্তৰীণ বিকাশ আৰু বাহ্যিক বিকাশৰ ক্ষেত্ৰতো আমাক সহায় কৰে শিক্ষাই। যেতিয়া আমি শিক্ষিত হওঁ, তেতিয়া আমি সমাজক অন্য এটা দৃষ্টিকোণেৰে আমি চাব পৰা হৈ যাওঁ, আৰু যেতিয়ালৈকে আমি অশিক্ষিত থাকোঁ, তেতিয়ালৈকে আমি সমাজক সেইটো দৃষ্টিকোণেৰে আমি দেখি নাপাওঁ। যেতিয়া আমি শিক্ষিত হৈ যাওঁ, তেতিয়া আমি সমাজক সেই দৃষ্টিকোণেৰে দেখি পাওঁ, যিটো দৃষ্টিকোণৰ পৰা আমি দেখিও যে সমাজখনক আহিবলগীয়া সময়ত আমি কোনটো পৰ্যায়লৈকে আমি লৈ যাব পাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত হওক বা অন্যান্য দিশখিনিৰ ক্ষেত্ৰত হওক। তো শিক্ষা প্ৰত্যেকজন ব্যক্তিৰ বহু প্ৰয়োজনীয়। আজিৰ তাৰিখত যিখিনি সমস্যাৰ পৰা আমাৰ সমাজখনক জৰ্জৰিত কৰি ৰাখে, যেনেকৈ মই অলপ আগতে আপোনাক ক'লোঁ, অন্ধবিশ্বাস হওক, কুসংস্কাৰ হওক, বাল্য বিবাহ হওক বা আগৰ দিনৰ পুৰণি ৰীতি নীতি, এই সমস্যাখিনি, যিখিনি সমস্যাই আমাক সমাজখনক আগবাঢ়িব নিদিয়ে বা জাতিটোক আগবাঢ়িব নিদিয়ে, শিক্ষাই কি কৰে? শিক্ষাই সেই দৃষ্টিকোণটো প্ৰদান কৰে, যিটো দৃষ্টিকোণৰ পৰা আমি সমাজৰ সেই সমস্যাখিনিৰ পৰা আমি সেই সমস্যাখিনি সমাধান কৰি আমি জাতিটোক আগুৱাই লৈ যোৱাত আমাক সহায় কৰে শিক্ষাই। অন্য কোনো ব্যৱস্থা নহয়, মাত্ৰ শিক্ষা। সেইকাৰণে প্ৰত্যেকজন ব্যক্তিক শিক্ষাৰ বহু বেছি প্ৰয়োজন আছে। যিখিনি সমস্যাই আমাৰ জাতিটোক বা সমাজখনক আগবাঢ়িবৰ কাৰণে ৰখায়, আগবাঢ়িব নিদিয়ে, সেই সমস্যাখিনি আমি সমাধা কৰি জাতিটোক বা সমাজখনক আগবঢ়াই লৈ গুচি যাওঁ। এই যিখিনি সমস্যাই আমাৰ জাতিটোক বা আমাৰ সমাজখনক আগবাঢ়িব নিদিয়ে, সেই সমস্যাখিনিৰ ভিতৰত মুখ্যতঃ কেইটামান সমস্যা আছে, যেনে দুখীয়া বা দৰিদ্ৰতাৰ।
নিবনুৱা সমস্যা, অন্ধবিশ্বাস, কুসংস্কৃতি, বাল্য প্ৰথা বা বাল্য বিবাহ, অত্যাধিক মাদক দ্ৰব্য সেৱন ইত্যাদি ইত্যাদি। আপুনি জানেনে এই যিমানখিনি সমস্যা মই আপোনাক ক'লোঁ, এই সমস্যাখিনিৰ মূল কাৰণ কি? এই মূল কাৰণ হৈছে আমি অশিক্ষিত হোৱা। যেতিয়া এজন ব্যক্তি শিক্ষিত হৈ যায়, তেতিয়া সেইজন ব্যক্তিয়ে এই সকলোখিনি সমস্যাক সমাধান কৰি জাতিটোক বা সমাজখনক আগুৱাই লৈ গুচি যায়। ইতিহাস সাক্ষী আছে। এতিয়া মই যিখিনি শিক্ষিত ব্যক্তিসকলৰ কথা আপোনালোকক অৱগত কৰাম, এই শিক্ষিত ব্যক্তিসকলে আমাৰ সমাজখনক বহু দিনৰ পৰাই, যেতিয়াৰ পৰা আমাৰ সমাজখন আৰম্ভ হৈছিলে তেতিয়াৰ পৰা এতিয়ালৈকে বহু দূৰ আগুৱাই লৈ গৈ আছে এই সমস্যাখিনিক সমাধান কৰি কৰি। মই সেইসকল ব্যক্তিৰ ইয়াত নাম মেনশ্যন কৰিব বিচাৰোঁ। কিছু সংখ্যকৰ মই নাম মেনশ্যন কৰিম, বহুত দীঘলীয়া লিষ্ট আছে। তাৰ ভিতৰত সৰ্বপ্ৰথমে মই শ্ৰী মাখনলাল বাঢ়ৈদেৱৰ নাম মই ইয়াত মেনশ্যন কৰিব বিচাৰোঁ। দ্বিতীয়তে হৈছে ৰামেশ্বৰ বাঢ়ৈ, মণ্টু বাঢ়ৈদেৱ, নৰেশ বাঢ়ৈদেৱ, সুজিত বাঢ়ৈদেৱ, আমাৰ কৃষ্ণ বাঢ়ৈদেৱ, ঘনশ্যাম বাঢ়ৈদেৱ, এনেকুৱা বহুখিনি ব্যক্তি আছে, সন্মানীয় গণ্যমান্য ব্যক্তি আছে, যি শিক্ষিত ব্যক্তিয়ে আমাৰ সমাজখনৰ যিখিনি সমস্যা, সেই সমস্যাখিনিক সমাধান কৰি কৰি আগুৱাই লৈ গৈ আছে। এখেতসকলে যদি অশিক্ষিত থাকিলেহেঁতেন, তো আজিৰ তাৰিখত আমাৰ সমাজৰ যিটো ব্যৱস্থাপনা, সেইটো কি হৈ থাকিলেহেঁতেন আপোনালোকে চিন্তা কৰকচোন। যাৰ কাৰণে আজিৰ তাৰিখত আমি শিক্ষিত হোৱাটো, আমাৰ প্ৰত্যেকটো শিশু বা আমাৰ ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়, নিতান্তই প্ৰয়োজনীয়। আৰু প্ৰত্যেকজন বাঢ়ৈ জাতিৰ প্ৰত্যেকজন ব্যক্তিৰ প্ৰয়োজন আছে বা দায়িত্ব আছে যে তেখেতসকলে নিজৰ সন্তানটিক, ল'ৰা ছোৱালীটিক ধুনীয়াকৈ শিক্ষা দীক্ষা দি আগবঢ়াই লৈ গুচি যাব। কাৰণ আজিৰ শিশু কাইলৈ জাতিৰ ভৱিষ্যত, সমাজৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত হয়। তো প্ৰত্যেককে শিক্ষাৰ প্ৰয়োজন আছে আজিৰ তাৰিখত। এটা সবল সমাজ, এটা শক্তিশালী সমাজ, এটা শিক্ষিত সমাজৰ কাৰণে আমাৰ প্ৰত্যেকজন ব্যক্তি শিক্ষিত হোৱাটো বহু প্ৰয়োজন আছে। মই যি সন্মানীয় ব্যক্তিসকলৰ আপোনালোকৰ ওচৰত নাম দিলোঁ, আৰু বহুতখিনি ব্যক্তি আছে যি সংখ্যক ব্যক্তিৰ নেতৃত্বত আজিৰ তাৰিখত আমাৰ জাতিটো আৰু আমাৰ সমাজখনক নেতৃত্ব দি আগুৱাই লৈ গৈ আছে। তেখেতসকলে অশেষ অশেষ ধন্যবাদ। মই আপোনালোকক প্ৰশ্ন এটা কৰোঁ, যি সংখ্যক ব্যক্তিৰ, সন্মানীয় ব্যক্তিৰ, গণ্যমান্য ব্যক্তিৰ মই এতিয়া নাম ল'লোঁ, তেখেত সংখ্যক যদি অশিক্ষিত হ'লহেঁতেন, তেতিয়া আমাৰ কি হ'লহেঁতেন, আমাৰ জাতিটোৰ কি হ'লহেঁতেন, আমাৰ সমাজৰ ব্যৱস্থাপনাৰ কি হ'লহেঁতেন? একবাৰ চিন্তা কৰকচোন, হয়নে নহয় কথাটো? তো শিক্ষা আমাক কিমান বেছি প্ৰয়োজন আছে আপুনি চাওক। এই সংখ্যক অশিক্ষিত হোৱাহেঁতেন তো আমাৰ সমাজখনক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰিলেহেঁতেন, হয়নে নহয়? প্ৰশ্ন মই আপোনালোকলৈ এৰিলোঁ। শিক্ষাই জাতিটোৰ আৰু সমাজখনৰ আভ্যন্তৰীণ বিকাশ ঘটোৱাই থাকে আৰু নতুনত্ব সংযোজন কৰি কৰি আগুৱাই লৈ গৈ থাকে। এই শিক্ষাই সমাজখনৰ ব্যক্তিসকলৰ মনত নতুন নতুন পৰিৱৰ্তনৰ ইচ্ছা শক্তিৰ জন্ম দিয়াই থাকে, যাৰ কাৰণে সমাজৰ পৰিৱৰ্তনটো সম্ভৱ। শিক্ষিত ব্যক্তিসকলেহে পৰিৱৰ্তনৰ ইচ্ছা শক্তিটো জগাব পাৰে, যে কি ধৰণে আমি সমাজখনক, কি ধৰণে আমি জাতিটোক পৰিৱৰ্তন কৰাব পাৰোঁ। এইটো শিক্ষিত ব্যক্তিসকলেহে নতুনত্ব ইচ্ছা শক্তি ইয়াত আহি থাকে, আৰু সেই ইচ্ছা শক্তিৰ পৰাই নতুনত্ব যিখিনি ইচ্ছা আহে, যিখিনি চিন্তাধাৰা আহে, সেই চিন্তাধাৰাৰ যিটো থটছ আহে, সেই থটছখিনিৰ চিন্তা শক্তিৰ পৰাহে সমাজখনক পৰিৱৰ্তন কৰাবৰ কাৰণে সম্ভৱ হয়। শিক্ষাই মাত্ৰ এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ নঘটোৱাই। শিক্ষা এনেকুৱা এটা বন্তি যিটোৱে গোটেই সমাজখনক, গোটেই জাতিটোক প্ৰজ্বলিতও কৰিব পাৰে, জাতিটোক আগুৱাই যোৱাত সহায় কৰিব পাৰে, আৰু সহায় হৈছে। তো আমাক শিক্ষা বহু বেছি প্ৰয়োজন আছে। শিক্ষা এনেকুৱা এটা বন্তি বা এনে এগছ বন্তি, যি বন্তিয়ে নিজৰ জীৱনতো পোহৰ কুৰুৱাই লগতে আন দহকো পোহৰ বিলোৱায়। এয়াই হৈছে শিক্ষা। আৰু শিক্ষাৰ অবিহনে এটা জাতি, এটা সমাজ সম্পূৰ্ণৰূপে অন্ধকাৰত থাকে। তো আজি আমি সংকল্প লোৱা সময় আহি পৰিছে যে যিকোনো প্ৰকাৰে হওক আমি নিজৰ শিশুটিক, নিজৰ ল'ৰা ছোৱালীক, নিজৰ সন্তানক পঢ়ুৱাম। মাত্ৰ চাকৰিৰ কাৰণে নহয়, নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণেই নহয়, সেইখিনিতো তুচ্ছ বস্তুৰ, সেইখিনি আহিবই। কিন্তু আভ্যন্তৰীণ বিকাশ নিজৰো আহিব, জাতিটোৰো আহিব, সমাজৰো আহিব, দেশৰো আহিব, আৰু বিশ্বৰো পৰিৱৰ্তন ঘটিব।
তো আহক সকলোৱে সংকল্প লওঁ যে নিজকে শিক্ষিত কৰোঁ আৰু লগতে নিজৰ ল'ৰা ছোৱালী নিজৰ ঘৰখনকো শিক্ষিত কৰোঁ। যিধৰণে ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱে কৈছিল যে আপোনাৰ হাতত আপোনাৰ ভৰিত জোতা বা চেণ্ডেল থাকক নাথাকক, আপোনাৰ হাতত পুথি নিশ্চয় থাকিব লাগে। ইয়ানি কি যদি আমি সদায় নতুন নতুন কিবা এটা শিকি থাকোঁ, শিক্ষা লৈ থাকোঁ, তো ইয়ে আমাক বিকাশ ঘটাব, ই আমাৰ জাতিটোৰ বিকাশ ঘটাব, ই আমাৰ ঘৰখনৰ বিকাশ ঘটাব আৰু ই আমাৰ সমাজখনৰ বিকাশ ঘটাব। আহক আমি সকলোৱে একগোট হৈ মিলিত হৈ শিক্ষাৰ বন্তি আমি প্ৰত্যেকৰ ঘৰে ঘৰে জ্বলাওঁ। কাৰণ এইটো আপোনাৰো দায়িত্ব, মোৰো দায়িত্ব যে আমাৰ জাতিটোৰ প্ৰত্যেক ঘৰ শিক্ষিত হওক। আৰু প্ৰত্যেক জাতিটোৰ প্ৰত্যেক ঘৰে ঘৰে যেতিয়া শিক্ষিত হ'ব তেতিয়া আমাৰ সমাজটো শিক্ষিত হ'ব। যেতিয়া আমাৰ সমাজ শিক্ষিত হ'ব তেতিয়া যিমানখিনি সমস্যা সেই সকলোখিনি সমস্যা আমি সমাধান কৰি আমাৰ জাতিটোক, আমাৰ সমাজখনক আমি আগুৱাই লৈ গুচি যাব পাৰিম। প্ৰত্যেকৰে দায়িত্ব আছে। তো আহক আমি একগোট হওঁ, মিলিত হৈ শিক্ষাৰ বন্তি আমি প্ৰত্যেকৰে ঘৰে ঘৰে জ্বলাওঁ। এই বন্তি প্ৰজ্বলন কৰি আমি নিজৰ ঘৰখনৰ উন্নতি বিকাশ, নিজৰ জাতিখনৰ উন্নতিৰ আৰু বিকাশ আৰু সমাজৰ উন্নতি আৰু বিকাশৰ সমভাগী হওঁ। আজি যিটো গুৰুত্বপূৰ্ণ 4টা বিষয় আছিলে তাৰ ভিতৰত আজি আমি শিক্ষাৰ ওপৰত আলোচনা কৰিলোঁ। নেক্সট যিটো ভিডিঅ' সেই ভিডিঅ'ত আলোচনা কৰিম স্বাস্থ্য। যিহেতু আমাৰ 4টা স্তম্ভ আছে। প্ৰথমটো স্তম্ভই হৈছে আমাৰ জাতিটোক আগবঢ়াবৰ কাৰণে, আমাৰ সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে 4টা স্তম্ভ। সেই 4টা স্তম্ভৰ ভিতৰত প্ৰথমটো যিটো স্তম্ভ সেই স্তম্ভটো হৈছে শিক্ষা। সেইটোৰ ওপৰত আজি আলোচনা কৰিলোঁ। দ্বিতীয় নম্বৰ আমাক কিয় লাগে শিক্ষাটো, ঠিক আছে, তাৰ ওপৰত আলোচনা কৰিলোঁ। দ্বিতীয় নম্বৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আমাৰ জাতিটোক বা আমাৰ সমাজখনক স্বাস্থ্যৰ প্ৰতি সজাগতাটো কিয় বহু বেছি প্ৰয়োজন আছে, যিটোৱে আমাৰ অনাগত সময়ত আমাৰ সেই ভৱিষ্যতটো ডিপেণ্ড কৰে স্বাস্থ্যৰ ওপৰত। কিয় গম পায়? ধন টকা পইচা সম্পদ আমাৰ সম্পদ নহয়, স্বাস্থ্য হৈছে আমাৰ পৰম সম্পদ। যদি আমি স্বাস্থ্যটোক যদি আমি ধুনীয়াকৈ আমি সচেতনভাৱে বৈজ্ঞানিক দৃষ্টিকোণেৰে যদি আমি চাওঁ, যদি আমি ভাল কৰি ৰাখিব পাৰোঁ, তো আমাৰ সকলোখিনি সম্পদেই আমাৰ সম্পদ। নহ'লে স্বাস্থ্য যদি আমাৰ গুচি যায় তো আমাৰ কোনো সম্পদেই আমাৰ কামত নাই। তো নেক্সট ভিডিঅ'ত আমি স্বাস্থ্যৰ ওপৰত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ মন্তব্যক সন্মতি প্ৰদান কৰে, তাৰে কামনাৰে ধন্যবাদ। আকৌ লগ পাম পুনৰ এটি ভিডিঅ'ত।